নমস্কাৰ, মোৰ নামটো শ্ৰী গুণদা দাস হাজৰিকা। মই লাওখোৱা বনগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰী হয় আৰু মোৰ ঘৰ লাওখোৱাতে। মই সিদিনা 18 তাৰিখে যিটো ইয়াত লাওখোৱা শিক্ষাখণ্ডৰ বিনামূলীয়া কিতাপ বিতৰণৰ প্ৰগ্ৰামলৈ আহিছিলোঁ, ছাৰে মাতিছিলে। মোক পটককৈ ক'লে ছাৰে, কোনো আগৰ পৰা কোনো প্ৰিপেয়াৰ নাই। ছাৰে ক'লে, বাইদেউ ইয়াত এটা আনুষ্ঠানিক আমি প্ৰগ্ৰাম পাতিছোঁ, গতিকে আপুনি এটা অকণমান কাম কৰিব, জাতীয় সংগীতটো অকণমান গাই পেলাই আমাৰ সভাখন অনুষ্ঠান কৰি দিব। ছাৰ হ'ব দিয়ক, সদায় স্কুলত গাই থাকোঁ ল'ৰা ছোৱালীৰ লগত, একো নাই। ময়ো মানে পটককৈ প্ৰিপেয়াৰ নাই, কিন্তু গাইছোঁ যদিও মোৰ অকণ চৰ্দিও আছিলে নেকি, কাহ চাহ। আজিকালিতো প্ৰায় বতাহৰ দিন জানে আৰু, গাড়ীত আহিছোঁ, স্কুলৰ পৰা আহিছোঁ ল'ৰা ছোৱালীখিনিক থৈ মেলি। তাৰপিছত আহি পেলাই মই পটককৈ মানে মাতিলে, তাত গাইছোঁ। গাওঁতে কিজানি মোৰ অকণমান সুৰটো কিবা এটা হৈছে যদিও মই তেতিয়া গম পোৱা নাই, কিন্তু যেতিয়া মই পাইছোঁ, মই কমেণ্টবিলাক পাইছোঁ, মোৰ নিজৰো বেয়া লাগিছে। কিয় মই এনেকৈ গাইছিলোঁ নেকি? জানো, এতিয়া ওলাই গৈছে যেতিয়া গাইছোঁ বুলিয়ে ভাবিছোঁ। আৰু মোৰ চৰ্দি কাহো আছিলে অলপ, এতিয়াও আছে। মোৰ মাতটো মানে হেৰি হৈ থকা নাই, ক্লিয়াৰ হোৱা নাই। গতিকে কিবা যদি হৈছে মই নিজেও দুখিত। আমাৰ জাতীয় সংগীতটো শুদ্ধকৈ গাব লাগে, ধুনীয়াকৈ সুৰ দিব লাগে। মইতো কোনো গায়ক নহয়, আপোনালোকৰ আগত কৈছোঁ, বা মই কোনো হেৰি মানে কিবা মিউজিকৰ লগতো গোৱা নাই। পটককৈ স্পীকাৰটো আগত গালোঁ, তাত অকণমান হয়তো ব্যতিক্ৰম হৈছে। এতিয়া মই সেইটো লৈ পেলাই মই নিজে দুখিত হৈছোঁ। এইখিনিয়ে আৰু। এতিয়া যদি আপোনালোকে অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ, যিটো নেকি সুৰ হ'ল, সেইটো সুৰ ময়ো শান্তি পোৱা নাই, ময়ো কষ্ট পাইছোঁ অন্তৰত। সুৰটো কিয় হ'ব লাগিছিল আৰু তেনেকুৱা কিয় হ'ল, মই ভবা নাই তেনেকুৱা সুৰ এটা আহিছে বুলি। সুৰটো যেতিয়া আহিয়ে গ'ল, মই নিজে দুখিত হৈছোঁ। তেওঁলোকে যাতে এই ভুলখিনি মোৰ যিকণ হ'ল আগলৈ নাগাওঁ, আৰু মোৰ যিকণ মোৰ সুৰটোতে ভুল হৈছে বুলি কৈছোঁ, মোৰ কিন্তু শব্দত ভুল হোৱা নাই বুলি মোৰ অকণমান বিশ্বাস আছে। আৰু মই সদায় তেনেকৈ গাই আছোঁ, ল'ৰা ছোৱালীকো তেনেকৈ শিকাওঁ। আৰু আমাৰ LP স্কুলৰ শিক্ষয়িত্ৰীসকলৰ আপোনালোকে জানে, সদায় ৰাতিপুৱাৰ পৰা আহি যেতিয়া 3টা বজালৈকে চিঞৰিব লাগে, ভইচটো অলপ ডাঙৰ হৈ থাকে, আৰু মাত চাত ভাঙিও থাকে, কেতিয়াবা মাত নাইকিয়া হৈ যায়, চেৰাই যায়। গতিকে পটককৈ আহি হয়তো হ'ব পাৰে, এইটো লৈ পেলাই মই অনুতপ্ত আৰু মই নিজে দুখিত হৈছোঁ। একো নাই, আপোনালোকে মোক তাৰ কাৰণে ৰাইজলৈ মই হেৰি কৰিছোঁ, ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। তেওঁলোকে যাতে এইটো আৰু মোক লৈ পেলাই হেৰি কৰি নাথাকে, এইখিনিয়ে আৰু।